নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ষ্টেণ্ডাৰ্ড ফৰ্ম এপ্লিকেশ্যন কেনেকৈ আপোনালোকে ফিল আপ কৰিব তাৰ বিষয়ে মই আলোচনা কৰিম। তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি স্ক্ৰীনত দেখা পাইছে এইখন হৈছে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম, আৰু আমি যি অফলাইন আমি চাকৰি এপ্লাই কৰোঁ তাৰ কাৰণে এই ষ্টেণ্ডাৰ্ড ফৰ্ম প্ৰয়োজন হয়, আৰু এইটো কেনেকৈ ফিল আপ কৰিব এইটো আপোনালোকে জনা বাৰুকৈ প্ৰয়োজন। আৰু আহক তেনেহ'লে কেনেকৈনো এইটো ফৰ্ম ফিল আপ কৰিব লাগে মই আপোনালোকক বুজাই দি আছোঁ। তো ইয়াত ওপৰত লিখা আছে টু দ্য নেম অফ দ্য পোষ্ট ডিপাৰ্টমেণ্ট অফিচ এনেকৈ লিখা আছে। তো আপোনালোকে যি এডভাৰটাইজমেণ্ট থাকিব তাত চাব যে যি চাকৰি ওলাইছে এই চাকৰিখন বা চাকৰিটো কোনটো ডিপাৰ্টমেণ্ট বা অথৰিটিয়ে এইটো জাৰি কৰিছে নটিফিকেশ্যনখন তাত লিখা থাকিব, যেনে টু দ্য ডেপুটি কমিশ্যনাৰ অফ ডিব্ৰুগড়, টু দ্য দ্বিতীয় ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ অফিচাৰ ডিব্ৰুগড় এনেকৈ লিখা থাকিব। এইবিলাক আপুনি টু দ্য ওপৰত লিখি দিব, টু দ্য দি নেম অফ দ্য পোষ্ট, আৰু যি পোষ্ট থাকিব আপুনি ধৰক যি থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, পিয়ন, ক্লাৰ্ক, যিকোনো পোষ্ট থাকিব এই পোষ্টৰ নামটো লিখি দিব, যি পোষ্টৰ কাৰণে এপ্লাই কৰিব আপোনাৰ এডভাৰটাইজমেণ্টত যি পোষ্ট থাকিব। আৰু ডিপাৰ্টমেণ্ট অফিচ যেনে ডেপুটি কমিশ্যনাৰ অফিচ ডিব্ৰুগড়, দ্বিতীয় অফিচ ডিব্ৰুগড় এনেকৈ অফিচৰ এড্ৰেছটো দি দিব। তাৰপিছত নেম ইন ফুল ব্লক লেটাৰ, আৰু আপোনাৰ নাম ইয়াত এণ্টাৰ কৰিব লাগিব। 1 নম্বৰত আপোনাৰ নাম ইয়াত ফিল কৰি দিব, আৰু এই ফৰ্মখন ফিল কৰোঁতে আপুনি ব্লেক বল পেন ইউজ কৰিব, আৰু ব্লক লেটাৰত আপোনাৰ নামটো লিখি দিব। 2 নম্বৰত আহি গ'ল প্ৰেজেণ্ট এড্ৰেছ, আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ দিব, ভিলেজ টাউন দিব, ডিষ্ট্ৰিক্ট দিব, পোষ্ট অফিচ দিব, তাৰপিছত আপোনাৰ পিনক'ড দি দিব, আৰু পাৰ্মানেণ্ট এড্ৰেছ দি দিব ইয়াত। আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় আপুনি ডু বুলি লিখি দিব পাৰে। আৰু আপুনি 4 নম্বৰত আছে আপোনাৰ ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ, আৰু আপোনাৰ দেউতাকৰ নাম আৰু এড্ৰেছ ইয়াত লিখিব লাগিব। আপুনি নিজৰ দেউতাকৰ নাম আৰু এড্ৰেছ লিখি দিব। প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট এণ্ড PO, আৰু আপোনাৰ 5 নম্বৰত লিখিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ, প্লেচ অফ বাৰ্থ লিখিব লাগিব। প্লেচ অফ বাৰ্থ মানে আপুনি জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম লিখিব লাগিব, আৰু লগতে পুলিচ ষ্টেচনৰ নাম লিখিব লাগিব, আৰু ডিষ্ট্ৰিক্টৰ নাম আৰু পোষ্ট অফিচৰ নাম। তাৰপিছত 6 নম্বৰত আপুনি ইউ আৰ চিটিজেন অফ ইণ্ডিয়ান এণ্ড ইফ চ' হাউ, আৰু আপুনি ইণ্ডিয়ান চিটিজেন হয়নে, যদি হয় কেনেকৈ এইটো ইয়াত আপোনাক প্ৰুভ কৰিব কৈছে, তেনেহ'লে আপুনি চিটিজেনশ্বিপ চাৰ্টিফিকেট ইনক্ল'জ কৰি দিব ইয়াত। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড অলছ' নেম এণ্ড ফুল এড্ৰেছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড অলছ' দ্য নেম এণ্ড ফুল এড্ৰেছ, আৰু আপুনি আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব লাগিব, আৰু আপুনি য'ত ষ্টাডি কৰিছিলে এই ষ্টাডি কৰা স্কুল বা কলেজখনৰ এড্ৰেছ দিব লাগিব, ফুল এড্ৰেছ। আদাৰ কোৱালিফিকেশ্যন 8 নম্বৰত, আদাৰ কোৱালিফিকেশ্যন আপুনি যদি আদাৰ কোৱালিফিকেশ্যন আছে, কম্পিউটাৰ স্কিল বা ITI বা এনি আদাৰ স্কিল আছে, এই স্কিলৰ কোৱালিফিকেশ্যনৰ ইয়াত দি দিব আদাৰ কোৱালিফিকেশ্যনত। আৰু 9 নম্বৰ আপোনাৰ কমিউনিটি দিব লাগিব, যিটো কমিউনিটিৰ পৰা আপোনালোকে বিলং কৰে। ষ্টেট ইয়ৰ ৰিলিজন দি দিব, আৰু আৰ ইউ মেম্বাৰ অফ শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ, এনচাৰ য়েছ অৰ ন', আৰু যদি আপুনি ST আৰু SCৰ পৰা বিলং কৰে তেনেহ'লে য়েছ আৰু ন' ইয়াত লিখি দিব, যদি হয় য়েছ লিখিব, আৰু নহয় যদি ন' লিখি দিব। 10 নম্বৰত আছে এইজ দি দিব আপোনাৰ যি চনত এপ্লাই কৰিব, 23 চনৰ জানুৱাৰী মাহৰ পৰা আপুনি প্ৰেজেণ্ট যি চন থাকিব আপোনাৰ ডেট অফ বাৰ্থ, আৰু লগতে এডমিট কাৰ্ডৰ জেৰক্স কপি ইয়াত ইনক্লুড কৰিব লাগিব, আপোনাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট বা HLC চাৰ্টিফিকেট ইয়াত জেৰক্স কপি ইনক্লুড কৰিব লাগিব। আৰু 11 নম্বৰত আছে প্ৰেজেণ্ট অকুপেশ্যন, আৰু যদি আপুনি বৰ্তমান কিবা কাম কৰি আছে 11 নম্বৰত এইটো ফিল আপ কৰিব লাগিব। আপুনি কিবা কাম কৰি থাকিলে বা কিবা জব কৰি আছে ক'ৰবাত, এইবিলাক আপুনি 11 নম্বৰত দিব লাগিব। যদি কৰে লিখি দিব, নকৰে যদি ন' বুলি লিখি দিলেও হ'ব। আৰু 12 নম্বৰত আছে প্ৰিভিয়াছ এপইণ্টমেণ্ট হেল্ড, আৰু আপুনি যদি ক'ৰবাত কিবা চাকৰিত এপইণ্টমেণ্ট পাইছিলে বা কিবা
চৰকাৰী চাকৰি বেলেগ ক'ৰবাত কৰি আছে, এপইণ্টমেণ্ট পাইছিলে এইটো লিখি দিব ইয়াত। যদি পাইছিলে য়েছ বুলি লিখি আৰু ক'ত কৰি আছে এইটো লিখি দিব। আৰু টেম্পৰৰী এণ্ড ৰিটাৰ্ণষ্টেড পাৰ্চনেল এণ্ড অফ টেম্পৰৰী ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট আছাম। আৰু আপুনি ক'ৰবাত গভৰ্ণমেণ্ট চাকৰি টেম্পৰেৰীকৈ কৰি আছে নেকি? যদি কৰি আছে য়েছ বুলি দিব আৰু ক'ত কৰি আছে এইটো ডিটেইলছটো দি দিব। আৰু ট্ৰেইন ইন অৰ এ মেম্বাৰ অফ দ্য নেশ্যনেল কেডেট ক্ৰপছ অফ টেৰিটৰিয়েল আৰ্মি অৰ ট্ৰেইনড হোম গাৰ্ডছ এণ্ড চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ ইফ ইজ চ' গিভ পাৰ্টিকুলাৰ। আৰু যদি আপুনি NCC বা টেৰিটৰিয়েল আৰ্মি অৰ ট্ৰেইন হোম গাৰ্ডছ এণ্ড চিভিল ডিফেন্সৰ যদি ট্ৰেইনিং কিবা লৈছিলে তো ইয়াত এইটো দিবলৈ কৈছে। আপুনি যদি লৈছিলে য়েছ বুলি দিব পাৰে, আৰু যদি নাই লোৱা ইয়াত এইটো ন' বুলি লিখি দিব। আৰু আপোনাৰ 15 নম্বৰত আপোনাৰ দিব লাগিব এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে, এই ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এক্সচেঞ্জ অফিচৰ নাম 15 নম্বৰত লিখি দিব। আৰু 16 নম্বৰত আছে whether there is any government semi-government employee in your family। আৰু 16 নম্বৰত এইটো লিখিব লাগিব আপোনাৰ যদি ফেমিলিত কোনোবাই চৰকাৰী চাকৰি কৰি আছে, গভৰ্ণমেণ্ট বা ছেমি গভৰ্ণমেণ্ট বা টেম্পৰাৰী যিকোনো মানে চাকৰি কৰি আছে, এইটো আপুনি ইয়াত লিখিব লাগিব ক'ত কৰি আছে। আৰু যদি কৰি আছে য়েছ বুলি লিখি আৰু ক'ত কৰি আছে এইটো লিখি দিব। ফেমিলি ইনকম চাৰ্টিফিকেট ফ্ৰম দ্য। আৰু 17 নম্বৰত আপোনাৰ ফেমিলি ইনকম লিখিব লাগিব। আৰু গাঁও পঞ্চায়ত বা DC অফিচ বা SDC চাৰ্কল অফিচাৰ আদিৰ পৰা আপুনি যি আপোনাৰ ইনকম চাৰ্টিফিকেট এইখন ইয়াত জেৰক্স কৰি ইনক্ল'জ কৰিব লাগিব। এক্সামিনেশ্যন চেণ্টাৰ আৰু আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰ ক'ত পৰিলে ভাল হ'ব এইটো ইয়াত সুধিছিলে। যদি আপুনি যি পষ্টত বা যি চাকৰিত এপ্লাই কৰিব, আপুনি যদি তাত দিয়া থাকে এডভাৰটাইজমেণ্টখনত এক্সামিনেশ্যন চেণ্টাৰৰ নাম, তেতিয়া আপুনি ইয়াত ভৰাই দিব তাৰ পৰাতে। আৰু সকলোতকৈ শেষত ইয়াত দিছে I am a candidate for the post। ইয়াত পষ্টৰ নাম লিখিব এণ্ড ষ্টেট above are true to the best of my knowledge। আৰু এইখিনি সকলো সত্য আৰু মোৰ স্বজ্ঞানে মই এইটো কৈছোঁ বুলি ইয়াত আপুনি ডিক্লেৰেশ্যন দিব লাগিব। আৰু ইয়াত লিখিব I am the candidate of the post, যি পষ্টৰ কাৰণে এপ্লাই কৰিছে এনেকৈ ইয়াত। তাৰপিছত তেজেৰী চালান, যদি খালী ঘৰটোত আপুনি যদি তেজেৰী চালান তাত দিব লগা হৈছে তেনেহ'লে ৰুপিজটো ইয়াত ভৰাই। আৰু তলত 19 নম্বৰত টু ফিল বাই দ্য কেণ্ডিডেট ডেট লিখি দিব আৰু আপোনাৰ ঠাইখনৰ নাম লিখি দিব। আৰু ইয়াত ছিগনেচাৰ কৰি আপুনি এই ফৰ্মখন ছাবমিট কৰিব পাৰে। লগতে আপোনাৰ যি ডকুমেণ্টছ থাকিব গোটেইখিনি জেৰক্স কপি কৰি চেল্ফ এটেচ কৰি আপুনি লগত দি দিব। যিকোনো পষ্টৰ কাৰণে এপ্লাই কৰোঁতে অফলাইনত এপ্লাই কৰোঁতে আমাৰ গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এইটো প্ৰয়োজন হয়। আপোনালোকে এইটো ফিল আপ কৰিবলৈ শিকিবলৈ আপুনি এই ভিডিঅ'টো চাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াত ফটো বুলি দিছে, কিনাৰত ফটো এখন লগাই ল'ব, হাফ পাছপৰ্ট চাইজ ফটো। আৰু কিবা বুজি নাপালে কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।